সকলোকে নমস্কাৰ জনাই মোৰ চয়নিকা ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ চিকেন পকৰা, যিহেতু ভালকৈ নাজানো। আৰু এইখিনি মছলা, হালধি, নিমখ সকলোবোৰ আদা পিছা, নহৰু পিছা সকলো দি ইয়াত 10 মিনিটমান ৰখাই থৈ দিলোঁ। আৰু এইফালে 10 মিনিট হোৱাৰ পাছত তেলখিনি গৰম হৈ ল'লে। এতিয়া মই দি দিম চিকেনৰ পিচবোৰ। আৰু চিকেনৰ পিচবোৰ সৰু সৰুকৈ লৈছোঁ, যিহেতু প্ৰথম হয় সেয়েহে। আৰু এতিয়া এপিচ এপিচকৈ দি দিম। বাৰু কোনে কোনে চিকেন পকৰা খাই ভাল পায় জনাবচোন কমেণ্ট কৰি। মই কিন্তু বহুত ভাল পাওঁ, কিন্তু বনাব নাজানো, সেয়েহে আজি চেষ্টা কৰিলোঁ। বনাই চাওঁ কেনেকুৱা হয়, আৰু আপোনালোকক দেখাই থাকিম কেনেকৈ। আৰু এইফালে মই বনোৱাৰ লগে লগে এইফালে গেছৰ ইণ্ডাকশ্যনৰ হিটটো কমাই দিছোঁ, ল' ফ্লেম কৰি দিছোঁ। আৰু এতিয়া মই চিকেনৰ পিচবোৰ 10 মিনিটমান দিয়া হোৱা হৈ গ'ল। 10 মিনিটমান এনেকৈয়ে ৰাখি থ'লোঁ। তাৰপিছত এতিয়া ওলটাই দিলোঁ। আৰু যিহেতু মই আজি অকণমান বেছিকৈ চিকেন আনিছিলোঁ, সেয়েহে দুবাৰকৈ ভাজিবলগীয়া হ'ল। এইবাৰত এইখিনি ভাজিলোঁ আৰু নেক্সট বাৰত এইখিনি উঠাই দিলোঁ। এইখিনিও 10 মিনিটমান ভাজি ওলটাই দিম, তাৰপিছত নুমাই থ'ম। আৰু তেলখিনি শুহিবৰ কাৰণে এখন পেপাৰৰ ওপৰত মই ৰাখি থৈছোঁ, সেইখিনি আৰু এবাৰ ভাজি ল'ম। আপোনালোকে বাৰু কেনেকৈ চিকেন পকৰা বনায়? মই কিন্তু নাজানো, সেয়েহে মই এনেকৈ বনাবলৈ ভাবিছোঁ। কাৰণ প্ৰথমবাৰ ভাজাতে বেছি টাইট নহ'লে বহুত ঢিলা ঢিলা নিচিনা লাগিছে, সেয়ে ভাবিলোঁ আৰু এবাৰ ভাজি লৈ লওঁ, কিজানি তেতিয়া টেষ্টি হৈ যায়। আৰু তেনেকৈ ভাজি কেনে এতিয়া নেক্সট বাৰ সেই প্ৰথম ভজাখিনি এতিয়া আৰু দি দিলোঁ। কিন্তু তাৰপিছত বহুত ধুনীয়া লাগিলে খাই। আপোনালোকেও এবাৰ বনাই চাবচোন, এনেকৈ দুবাৰ ভাজি কেনে বহুত টেষ্টি হয়। আপোনালোকেও খাব এবাৰ বনাই। আৰু দেখিবলৈ যেনেকুৱা ধুনীয়া দেখিছে, ঠিক তেনেদৰে খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে এনেকৈ চিকেন পকৰা বনাই খাবচোন, কিমান ধুনীয়া লাগে, টেষ্টি।